ইতিমধ্যে ঢাকা ত্যাগ কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই। প্ৰধানমন্ত্ৰী পদ এৰি তাৎক্ষণিকভাৱে ভাৰত অভিমুখে যাত্ৰা কৰিছে শেখ হাসিনাই। বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰতিবাদকাৰীসকলে প্ৰৱেশ কৰিছিল আৰু সামৰিক অভ্যুত্থানৰ দিশে চুবুৰীয়া ৰাষ্ট্ৰ এতিয়া বাংলাদেশ। পদত্যাগৰ বাবে ৪৫ মিনিটৰ সময়সীমা বান্ধি দিছিল সেনা প্ৰধানে। ৩ বজাত সংবাদমেল সম্বোধন কৰাৰ কথা সেনা প্ৰধানে আৰু সংবাদমেলৰ পূৰ্বেই চৰকাৰী আৱাস খালী কৰিবলৈ দিয়া হৈছিল শেখ হাসিনাক নিৰ্দেশ। শেখ হাসিনাক এই নিৰ্দেশ দিছিল সেনা প্ৰধান ৱাকাৰ উজ জাৱানে। বাংলাদেশত সম্পূৰ্ণৰূপে ইণ্টাৰনেট সেৱা বন্ধৰ লগতে জাৰি কৰা হৈছে সান্ধ্য আইন। পুনৰবাৰ উল্লেখ কৰিছোঁ, বাংলাদেশত যি গৃহযুদ্ধৰ অৱতাৰণা ঘটিছিল তাৰ এই মুহূৰ্তত চৰম পৰিণতি দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী শেখ হাসিনাই পদত্যাগ কৰিছে আৰু ঢাকা ত্যাগ কৰি শেখ হাসিনা ইতিমধ্যে ভাৰত অভিমুখে ৰাওনা হৈছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত প্ৰতিবাদকাৰীসকলে প্ৰৱেশ কৰে আৰু সেনা প্ৰধানে সময়সীমা বান্ধি দিছিল শেখ হাসিনাক আৰু সেই সময়সীমা ৪৫ মিনিটৰ সময় বান্ধি দিছিল আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী শেখ হাসিনাই ত্যাগ কৰিছে ঢাকা। আমাৰ কাৰ্যবাহী সম্পাদক সুনীল কুমাৰ ভূঞা পোনপটীয়াকৈ সংযুক্ত হৈছে আমাৰ সৈতে। কিছু তথ্য সুনীল কুমাৰ ভূঞাৰ পৰা জানিবলৈ চেষ্টা কৰিম। সুনীল কুমাৰ ভূঞা, যিহেতু দেখিবলৈ পোৱা গৈছিল বিগত কেইটামান দিনত বাংলাদেশত গৃহযুদ্ধ চলি আছিল আৰু বহু সংখ্যক লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু দেওবাৰে এই প্ৰতিবাদ যি হৈছিল সেই প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল আৰু আজিৰ দিনটোৰ এই খবৰ আমি জনাইছোঁ প্ৰতিনিধি আমাৰ দৰ্শকসকলক। ইতিমধ্যে প্ৰধানমন্ত্ৰী শেখ হাসিনাই পদত্যাগ কৰিছে আৰু ভাৰত অভিমুখে ৰাওনা হৈছে। সুনীল কুমাৰ ভূঞা। হয়, অঞ্জলি, এই মুহূৰ্তে মই প্ৰতিনিধি দৰ্শকসকলক জনাওঁ যে কিছুদিন পূৰ্বে শ্ৰীলংকাত যি ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছিল বছৰ ৬ পূৰ্বে, এই মুহূৰ্তত বাংলাদেশৰ ৰাজধানী ঢাকাতো অনুৰূপ পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ সতীৰ্থ প্ৰতিনিধি ঢাকাস্থিত সাংবাদিক মাছুম বিল্লাহে এই গোটেই খবৰখিনি আমাক পোনপটীয়াভাৱে জনাইছে আৰু যিহেতু ইণ্টাৰনেটৰ যথেষ্ট ব্যাঘাত জন্মিছে যোগাযোগত, সেইবাবে কিছু তথ্য তেখেতে দৃষ্টান্ত পঠিয়াব পৰা নাই। কিন্তু এই মুহূৰ্তত মই জনাব বিচৰা তথ্যটো হ'ল যে শেখ হাসিনাই যিটো চৰকাৰী তেনেকুৱা প্ৰধানমন্ত্ৰীৰ বাসভৱন, সেই ৰাষ্ট্ৰৰ যিটো চৰকাৰী বাসভৱন গণভৱন বুলি আমি যাক কওঁ, এই গণভৱনৰ পৰা বিমানযোগে উৰা মাৰিছে পশ্চিমবংগলৈ, অৰ্থাৎ কলকাতাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। আৰু ভাৰতৰ লগত শেখ হাসিনাৰ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল আৰু যিহেতু আজি ১২ বজাৰ শেখ হাসিনাই পদত্যাগ কৰিছিল বুলি আমাৰ হাতত তথ্য আহিছে আৰু তেতিয়াৰ পৰা তেওঁক শেখ হাসিনাক তেখেতসকলৰ বাংলাদেশৰ সেনাবাহিনীৰ মুৰব্বী ৱাকাৰ উজ জামানে শেষ সময়সীমা বান্ধি দিছিল ৩ বজালৈকে, যে ৩ বজাৰ ভিতৰতে সিদ্ধান্ত ল'ব লাগিব শেখ হাসিনাই, নতুন পৰিণতি ভয়ানক হ'ব। কিন্তু তাৰ পূৰ্বে অৰ্থাৎ ১২ বজাতেই নিজৰ সকলোখিনি কাম কাজ কৰি অতি কৌশলেৰে আৰু গোপনে ভাৰত অভিমুখে যাত্ৰা আৰম্ভ কৰিছে শেখ হাসিনাই। এইটো প্ৰথম তথ্য। আৰু দ্বিতীয় তথ্য, ২ বজাত সেনাবাহিনীৰ মুৰব্বী ৱাকাৰ উজ জামানে সংবাদ মাধ্যমক সম্বোধন কৰাৰ কথা আছিল, কিন্তু ২ বজা নহয়, এতিয়া ৩ বজাত তেখেতে সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু তেতিয়াই সকলো কথা ৰাজহুৱা হ'ব বুলি সকলোৱে অনুমান কৰিছে, ঠাৱৰ কৰিছে। আৰু এই মুহূৰ্তত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যিটো চৰকাৰী বাসভৱন মই ইতিমধ্যে উল্লেখ কৰিছোঁ বা আপুনি উল্লেখ কৰিছে, তাত প্ৰতিবাদকাৰী যিসকল জনতা আছিল, বিক্ষোভকাৰী যিসকল বাংলাদেশী জনতা আছিল, তেওঁলোকে প্ৰৱেশ কৰিছে। মুঠৰ ওপৰত শ্ৰীলংকাৰ দৰে অনুৰূপ পৰিৱেশৰ সন্মুখীন হৈছে বাংলাদেশ আৰু অনাগত সময়ত তাত সামৰিক শক্তিৰ অভ্যুত্থান বা সামৰিক শাসন হোৱাটো ১০০% নিশ্চিত। ধন্যবাদ জনাইছোঁ সুনীল কুমাৰ ভূঞা। আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ জনাইছোঁ। ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই পদত্যাগ কৰিছে আৰু যি চৰকাৰী আৱাস আছে সেই চৰকাৰী আৱাসত ইতিমধ্যে যিহেতু প্ৰতিবাদকাৰীসকল প্ৰৱেশ কৰিছে আৰু সেনাৰ বিষয়াগৰাকীয়ে শেখ হাসিনাক ৪৫ মিনিটৰ সময় বান্ধি দিছিল আৰু সেই ৪৫ মিনিটৰ সময় বান্ধি দিয়াৰ পিছত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে শেখ হাসিনাই ঢাকা ত্যাগ কৰিছে আৰু ইতিমধ্যে ভাৰত অভিমুখে ৰাওনা হৈছে। মুঠৰ ওপৰত ক'ব লাগিব, বাংলাদেশত যি প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভ হৈছিল, চৰকাৰী চাকৰিত কোটা ব্যৱস্থাক লৈ আৰম্ভ হোৱা সেই প্ৰতিবাদে পৰৱৰ্তী সময়ছোৱাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল আৰু শেখ হাসিনা চৰকাৰৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিছিল একাংশ প্ৰতিবাদী জনতাই আৰু শেখ হাসিনাৰ চৰকাৰৰ পদত্যাগ দাবী কৰিছিল আৰু সেই দাবীৰ অনুযায়ীয়ে দেওবাৰৰ পৰা প্ৰতিবাদে লৈছিল ভয়ংকৰ ৰূপ আৰু সেই প্ৰতিবাদৰ ফলত এই মুহূৰ্তলৈকে শতাধিক লোকে সেই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত সেই ভয়ংকৰ হিংসাত্মক কাৰ্যসূচীত শতাধিক লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। আৰু ইয়াৰ পিছত আজিৰ দিনটোৰ এই ডাঙৰ খবৰ আমি আপোনালোকক জনাইছোঁ। ইতিমধ্যেই বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই পদত্যাগ কৰিছে।